এনেকুৱা এটা মহান অনুষ্ঠানত আজি তেল আৰু প্ৰাকৃতিক গেছ নিগম সম্পদত মোক এনেকৈ যে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে উদ্বোধন কৰি মানে অংশগ্ৰহণ কৰিবলৈ মাতিছে, সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ সৌভাগ্য। আৰু ইয়াত এই মঞ্চটোত এইকাৰণে ভাল লাগিছে, আগতো মই আহোঁ, ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে বুলি ক'লে ইয়াত বৰ বেছিকৈ সূচায়, কাৰণ সৰ্বভাৰতীয় এই অনুষ্ঠানটো সৰ্বভাৰতীয়। যদিও আমি অসমত পাতোঁ আজি অসমৰ এই অনুষ্ঠানভাগ অসমীয়া এটা হেৰি, ইয়াত মানে আমাৰ বাহিৰৰ যিসকল ইয়াত বিষয়া আহে তেল কোম্পানীৰ জৰিয়তে, তেখেতসকলেও মানে যথেষ্ট ইয়াত সেই অনুষ্ঠানটোত মানে উপভোগ কৰে, আৰু এইটো মোৰ এটা সৌভাগ্য। আৰু ইয়াত মানে আগৰ পৰা মোৰ এটা ভাল সম্পৰ্ক আছে আমাৰ বিভূতি কোচ আৰু নিপুহঁতৰ, আৰু সেই জৰিয়তে মই তেনেকুৱা আহিবলৈ সুযোগটো পাওঁ। আৰু জুবিনবিহীন এটা উকা বিহু এইবছৰ হৈছে, আৰু এনেকুৱা হ'ব যেন এই বিহুটোত উকাটো পূৰণ নহ'ব, ভাৱ নহ'ব, আমি নাপাম চাগে, আমি উকা উকাকৈ যামগৈ। কাৰণ জুবিন বুলি ক'লে যিটো বিহুৰ মাদকতা, বিহু খাটি বিহু, জুবিনৰ মুখত যিটো মানে আছিলে, সেইটো মানে আমি আৰু বেলেগে শুনাৰ আমাৰ সেই সৌভাগ্য নঘটিব। দুখ লাগে, খং আৰু ক্ষোভত অকণমান জড়িত হৈ আছোঁ, যিহেতু এতিয়ালৈকে উচিত আমাৰ যিহেতু উচিত বিচাৰটো, উচিত হেৰিটো যদিও ন্যায়ালয়ত চলি আছে, আমি এতিয়ালৈকে মানে এটা ফলপ্ৰসূ কি হ'ব সেইটো অনিশ্চয়তাৰ মাজত থকাৰ কাৰণে খং আৰু ক্ষোভত অলপ মানে হেৰি হৈ আছোঁ। আশা ৰাখিছোঁ মানে জুবিনে উচিত ন্যায়টো পাব লাগিবই। গতিকে মানে আৰু সেইটো এটা আমাৰ কাৰণে যোগাত্মক দিশ আছিল, কাৰণ জুবিনে সেই গীতকেইটাত তেনেকৈ নোগোৱাহেঁতেন হয়তো জুম্বাই ইমান মানে ৰাইজৰ জনপ্ৰিয়তাটো সক্ষম নহ'ল। সেইটো কাৰণে মানে এটা আমাৰ কাৰণে এটা বৰ এটা মাইনাছ পইণ্ট, বৰ ডাঙৰ কথা। সেইটো খোজতে মন পায় ভালকৈ মানে এইবছৰ মানে বিহু এটা গাবলৈ হ'লে জুবিনৰ ছবিখন ভাহি আহে, যিহেতু জুবিনে সভা বিহু গাইছিলে, খাটি বিহু গাইছিলে। খুবেই বেছি ভাল লাগিছে, কিয়নো ইয়াত মই প্ৰথমবাৰ আহিছোঁ নাজিৰা ONGC আছাম ৰাস্তাটোলৈ, আৰু ইমান সুন্দৰকৈ বিহুখন আয়োজন কৰিছে। এয়া আজি প্ৰথম দিন, আৰু আমাৰ এই শোভাযাত্ৰাৰে প্ৰথম কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিব। গতিকে খুবেই ভাল লাগিছে পৰিৱেশটো। যোৱাকালিয়ে আহিলোঁ মই, আৰু ভৱিষ্যতলৈ আকৌ আহিম বুলি আশা কৰিছোঁ। সেইটোৱেইটো ডাঙৰ কথা। আমাৰ সকলোৰে মনত বহুত দুখ। আমি যদিও আমাৰ বাপতিসাহোন বিহু, ৰঙালী বিহু আমি উদযাপন কৰি আছোঁ, কৰিবই লাগিব, কিন্তু মনত সকলোৰে দুখ আছে, কিয়নো আমি কেতিয়াও ভবা নাছিলোঁ যে এই দিনটো আমি এনেদৰে আমি ইমান সোনকালে আমি দেখিবলৈ পাম যে এটা বহাগ মাহটো এনেদৰে জুবিনদাৰ দিন আমি এনেদৰে উদযাপন কৰিব লগা হ'ব। গতিকে সকলোৰে, প্ৰত্যেকজন শিল্পী, প্ৰত্যেকজন অসমবাসীৰ ৰাইজৰে মনত দুখ আছে, আৰু আমি আচলতে শব্দৰে আমি প্ৰকাশ কৰিব নোৱাৰোঁ। যেতিয়া আমি মঞ্চখনত উঠোঁ, যেতিয়া আমি জুবিনদাৰ গীতসমূহ শুনো, তেতিয়া চকু আমাৰ নিজে নিজে চলচলীয়া হৈ পৰে। গতিকে ভাষাৰে নহয়, আচলতে আমাৰ অন্তৰত এটা দুখ এটা আছে। মানে সেইটোৱে আচলতে ভাবিবই নোৱাৰিছিলোঁ যে জুবিনদা অবিহনে যে এই বহাগ মাহটো আমি দেখিবলৈ পাম, কিয়নো মোৰ ক্ষেত্ৰত যেনেকৈ আপুনি ক'লে জানমণিৰ প্ৰতিটো গীত জুবিনদাৰ কণ্ঠত আছিলে, আৰু যেতিয়াই মঞ্চখনত নাচিব ওলাওঁ, যেতিয়াই মোৰ গীতসমূহ মোক যেতিয়া নাচিবলৈ আমাৰ উদ্যোক্তাসকলে বা য'তেই নহওক বজাই দিয়ে, এনেই দুখ লাগি আহে দেখোন, ভাবিবলৈ অসুবিধা হৈ যায়। গতিকে সেয়াই ক'লোঁ যে বিহু যিহেতুকে আমাৰ বাপতিসাহোন আমি উদযাপন কৰি আছোঁ সকলো ঠিকেই, কিন্তু মহানায়ক লৈ আমি এনেদৰে আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181
307 221.